পুনৰ লজ্জাজনক ঘটনা সমাজৰ একাংশ বৰমূৰীয়া লোকৰ সংকীৰ্ণ মানসিকতাৰ বাবে এঘৰীয়া হৈ আছে এটা পৰিয়াল নগদ ৫০,০০০ টকা ছাগলীৰে ভোজ ভাত নিদিয়া পৰ্যন্ত এঘৰীয়া হৈ থাকিব লাগিব ঘৰখন যোৱা ৩ মাহে সম্পূৰ্ণ গাঁওখনৰ লগত কোনো যোগাযোগ ৰক্ষা কৰিব দিয়া নাই পৰিয়ালটো এই ঘটনা সংঘটিত হৈছে ঐতিহাসিক পাথৰীঘাট ৰাজচক্ৰ অন্তৰ্গত ৰামৰায়পুৰা গাঁৱৰ নৱকান্ত বৰুৱাৰ পৰিয়ালটিক যোৱা ৩ মাহে গাঁওখনৰ পৰা এঘৰীয়া কৰি ৰাখিছে গাঁওখনৰ কোনোবা তেওঁলোকৰ ঘৰত গলেই দিব লাগিব ১,০০০ টকা জৰিমনা সমাজত জুইবানি নিষেধ কৰিছে পৰিয়ালটো অৱসৰপ্ৰাপ্ত শিক্ষক দিবাকৰ বৰুৱা ধৰ্মেশ্বৰ মণ্ডল নগেন শইকীয়া কনক শইকীয়া পংকজ বৰুৱাকে ধৰি কেইগৰাকীমান মুখাপিন্ধা ভদ্ৰলোকৰ বাবে এই দশা দৰিদ্ৰ পৰিয়ালটো উল্লেখযোগ্য যে গাঁওখনৰ নৱকান্ত বৰুৱাৰ একমাত্ৰ ছোৱালীজনী যোৱা জুন মাহত এগৰাকী অন্য ধৰ্মৰ লোকলৈ পলাই গৈছিল যুৱতীগৰাকী পলাই যোৱাৰ খবৰ পাই সমাজৰ এইগৰাকী মুখিয়াই বিচাৰপাতি পৰিয়ালটোৰ ওপৰত জৰিমনা হিচাপে ৫০,০০০ টকাৰ এটা ছাগলীৰে ভোজ ভাত খুৱাই পৰাচিত হ'বলৈ নিৰ্দেশ দিয়ে কিন্তু দিন হাজিৰা কৰি দুবেলা দুমুঠি খোৱা দৰিদ্ৰ পৰিয়ালটিয়ে উক্ত নিৰ্দেশ মানিব নোৱাৰাৰ বাবে বিগত ৩ মাহে সমাজৰ পৰা বৰ্জিত হৈ থাকিব লগা হৈছে সমাজৰ পৰা বৰ্জন কৰাত কাৰো ঘৰত হাজিৰাও নোপোৱা হোৱাত এতিয়া পানীত হাঁহ নোচোৱাৰ অৱস্থা হৈছে পৰিয়ালটিৰ আত্মীয় একাংশ লোকে মনে মনে সহায় কৰি আছে যদিও কিমান দিন চলিব তেনেকৈ এতিয়া প্ৰশ্ন হৈ এই দুৰ্ভগীয়া পৰিয়ালটোৰ দুখ ক'ত নিজৰ একমাত্ৰ ছোৱালীজনী অন্য ধৰ্মৰ যুৱকৰ লগত পলাই গ'ল পলাই যোৱা ছোৱালীৰ লগত কোনো সম্পৰ্ক ৰখা নাই পৰিয়ালটোৱে যি সময়ত গাঁওখনৰ লোকসকলে এই পৰিয়ালটোক আহি সাহস দিব লাগিছিল সেই সময়ত ওলোটাই একাংশ বৰমূৰীয়ে দৰিদ্ৰ পৰিয়ালটোৰ ওপৰত আৰম্ভ কৰিলে শোষণ বঞ্চনাহে সেই উপায়ন্তৰ হৈ পৰিয়ালটোৱে এনে সামাজিক ব্যাধিৰ পৰা মুক্ত কৰি দিবলৈ দৰং জিলা প্ৰশাসন তথা চৰকাৰক কৰচৰে প্ৰাৰ্থনা কৰিছে জুনৰ ৬ তাৰিখে এই এখেতৰ ছোৱালী যোগেনৰ ছোৱালী দীপিকা এজন মুছলিম ল'ৰাৰ লগত পিপৰাগুচিৰ গাঁৱৰ মুছলিম ল'ৰাৰ লগত পলাই গুচি যায় আমি অৱশ্যে এই ক্ষেত্ৰত জ্ঞাত নহয় অলপ দেৰিকৈ জানিলোঁ যে মুছলিম ল'ৰা তাত গৈছে আৰু এওঁলোকৰ মানে অৱস্থাটো খুব বেয়াৰ কাৰণে অন্য ধৰণৰ ক'ৰবাৰ তেওঁলোকক পুলিচ ক'ৰবাৰ কিবা কিবি এইবিলাকৰ জৰিয়তে ঘূৰি অনাৰ ব্যৱস্থাটো নকৰিলে যিহেতুকে এওঁলোকৰ অৱস্থাই নাই এই অজুহাততে গাঁৱৰ সমাজে তেওঁলোকক ৪ দিন পিছত মিটিং মাতি ৰাইজৰ পৰা এঘৰীয়া কৰিছে আৰু ৫০,০০০ টকা জৰিমনা কৰিছে আৰু পায়াচিত্ৰ বুলি এটা ভোজ দিব লাগে তেনেকুৱা এটা কৰিছে ইয়াৰ ফলত তেওঁলোকৰ এতিয়া এঘৰীয়া কৰিলে কোনো কাৰো ঘৰত যাব নোৱাৰে কাম কৰিব নোৱাৰে এনেই এওঁলোক অতি দুখীয়া মানুহৰ খেতি বাতি নাই তেনেকুৱা অকণমান কিবা মাটি আনৰ ঘৰত হাজিৰা কৰি খায় ক'তো যাব নোৱাৰা হোৱাত তেওঁলোকৰ মানে বিষম অসুবিধাত পৰিছে অন্যহাতে সেই চিন্তাতে তেওঁলোকৰ মাইকীটোৰ ব্ৰেইনৰ মানে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি আবুল বাবুল বকাৰ দৰে হৈ গৈছে আৰু এই মানে হেৰিটো লৈ আমাৰ জিলা কোচানমণি মানে সভাপতি লৈ এখন মানে নিজে সাৰিবৰ কাৰণে এখন এপ্লিকেশ্যন দিয়া হৈছিল আৰু তেওঁলোকে আহি ইয়াতে কেইবাজনৰ মানুহক কৈছিলে বোলে আপোনালোকে এইটো অকণমান ৰেহাই দি পেলাই কিবা ধৰ্মীয়মূলক কিবা ভোজ ভাত এইটো বাৰু লাগিবহে কিবা এটা কৰি দিয়ক আৰু সোনকালে মিটিংখন কৰি দিয়ক সেই ঘটনাটো ছোৱালী এটাই বিয়া পঢ়ি আছিল বিয়া শেষ হ'ল হোৱাৰ পাছত মুছলিম ল'ৰা এটাই নিলা নিয়াত ধৰি গাঁৱে 3 দিন 2 দিন মিটিং কৰিলা তাই নিজে গৈছে পলাই গৈছে তাৰপৰা 2 দিন মিটিং কৰিলা গাঁৱে কৰাত আমি আকৌ তৃতীয় দিনা আকৌ মিটিং সাজিলা আমিও মাতিলোঁ তেওঁলোকেও মাতিলা আঞ্চলিক হিচাপে মিটিং দিলা তেওঁলোকে তাৰপৰা ধৰি এতিয়াতো ৫০,০০০ টকা লগা হ'ল তাৰপিছত ভোজ দিব লাগে তাৰপৰা পৰাচিত হ'ব লাগে ল'ৰাটোক কাম কৰিব যাব হাক দিছে গাঁও এতিয়া আমাৰ যাৱাই নাই 4 মাহ হ'ল একো নাই চাকৰি এই সি হাজিৰা কৰে আনে গধূলিবেলা বজাৰ কৰি লৈ আহে সেনেকৈ খাওঁ যাবাৰ পৰা এটা এচুৱে মৰা বুলি আনকি ফোনো নাই গোহাঁই ফোনো নাই নাতিনি মুছলিমৰ তাক গ'ল তাৰপৰা গাঁৱে আমাক আলাগ কৰি দিলা খেলৰ আলাগ কৰিছে ৫০,০০০ টকা দিব লাগিব 3 মাহ ৰেষ্ট দিলোঁ 3 মাহত পইচা ওলাও তাৰপৰা ভোজ দিব লাগিব পৰাচিত হ'ব লাগিব আৰু ল'ৰাই গাঁৱত কাম কৰিব যাব নোৱাৰে আমি গোটাই পৰিয়ালটো